আজি মোৰ ৰাতিপুৱাৰ পৰা গাটো ভাল লাগি থকা নাছিল, মূৰটো বিষাই আছিলে। মাইনাই ৰাতিপুৱা মালিচ কৰি দিলে, তাই মালিচ কৰি দিয়াৰ পিছত অলপ ভাল লাগিল। ভাল লগাৰ পিছত মই উঠিলোঁ, তাই কিছুমান বস্তু দেখা পায়। তাই মোক মূৰটো মালিচ কৰি দিছে, দি উঠি তাই তাৰপিছত কি কৰিছে, তাই নিজে পিঠি সজা লাঠি এডাল আছে, ইয়াত চাওক লাঠিডাল তাই মোবাইলৰ ষ্টেণ্ড বনাইছে, বনাই লৈ পেলাই চাওক কি কৰি আছে। দেখুৱা মা, চাওক তাই কি কৰি আছে। তাই এনেকুৱা কৰি এইবোৰ ভিডিঅ'বোৰ কৰি থাকে। তাই মোৰ যে কি কৰিম মানে, তাই এইবিলাক লৈ এতিয়া বিজি হৈছে তাই। আৰু স্কুল আজি আমি দিনত মাহঁতৰ ঘৰত যোৱা নাই কাৰণে আমাৰ ইফা আহি ওলাইছে মায়েকক বিচাৰি। আহি লৈ তাইৰ কি খেলা, কি ফূৰ্তি। হয় নেকি? কি কৰিছা? লেখা এ লিখছে। তই লিখা। গুড গুড। দুইজনী এনেকৈ অলপ খেলা ধূলা কৰিলে, পঢ়িলে। গুড। পঢ়ি উঠি দুইটাই অলপ কিবা কিবি খালে নে, চিপছ কিবা খালে, খাই লৈ ইফা ঘৰত গুচি গ'ল। থাকিলোঁ ৰাতিপুৱা আকৌ ভাইটি ছোৱালীজনী ফোন কৰি আছে যে জেঠি তুমি আহা ঘৰত, মই অকলে অকলে বেয়া লাগি আছে। তাই খেলিবৰ কাৰণে লাগে আকৌ। তাৰপিছত উপায় নাই, মোৰ গাটো ভাল নাই যদিও মই আকৌ গুচি আহিছোঁ মাইনাক লৈ পেলাই, আমাৰ জাৰাক লৈ পেলাই গুচি আহিছোঁ। আহি দুজনীক চাওকচোন, সিহঁতৰ খেলা খেলিব ধৰিছে। আৰু এইটোক চাওকচোন ক'ত সোমাই আছে, ক'ত সোমাই আছে। হাই দিয়া। হা, কি কৰি আছা তুমি? ভাত বনাই আছা? অঁ, মোক দিবা খাব। বনোৱাচোন, কেনেকৈ বনোৱা চাওঁ চাওঁ। এই চাওক চাওক সিহঁতৰ খেলা। আকৌ গৈছে চাওকচোন। সিহঁতক মনা কৰি আছোঁ যিমান, সিহঁতে বালিখিনি খেলিবৰ কাৰণে। সিহঁতে ক'ৰ বালিৰ মাজত খেলিব ধৰিছে দুইটাই। এই চাওকচোন, চাওক কেনেকৈ খেলি আছে সিহঁতে। ইহঁত দুইজনীক মই বালি খেলাৰ পৰা নিব পৰা নাই। ইমান ইজনীক যদি টানো সিজনীয়ে এইফালে কৰে, ইজনীক যদি টানো ইজনীয়ে কৰে। ইহঁত দুইজনীৰ লগত আজি মোৰ হাইৰাণ হৈ গৈছোঁ মই। সিহঁতক কৈ আছোঁ হ'ব আৰু নেখেলিবা নেখেলিবা, নাই ইফালে নিলে সিফালে, ইফালে নিলে সিফালে। ব'লা সিহঁতক দেখ, ব'লা সিহঁতক দেখিছে সিহঁতৰ উৎপাত খেলা। সিহঁতৰ ভৰিয়া জোকাৰি দিব লাগিব, ধুই ল'ব লাগিব ৰ'বা। আৰু বহুত খেলিলা তোমালোকে, এনেকৈ খেলা নহয় আৰু। এয়া সিহঁতৰ খেলা, দেখিছেনে সিহঁতৰ খেলা? চাওঁ মই মুখখন ধুই দি চাওঁ, চাওঁ 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 মুখখন ধুই দি, ভৰি ধৰ, এখন ভৰি ধৰ, চাওঁ দে এইখন হাতখন ধৰ, চাওঁ চাওঁ। জাৰা আহা, জাৰা। হৈ গৈছে, হৈ গ'ল। তুমি আহা, তুমি আহা। এটা চাইড লোৱা, এটা চাইড লোৱা। বা কি বতাহ মাৰি আছে, কি ধুনীয়া। আজি বহুত বৰষুণ দিলে। আজি ধুনীয়া বতাহ দি আছে, কিন্তু ৰ'দটো পূৰা ওলাইছে আজি। আহা আকৌ, তুমি তাতে বালি ল'ব গ'লা, চাওকচোন তাই আকৌ বালি লৈ খেলিব গৈছে। এইটো আকৌ গৈছে, মই এইটো ধুৱাই লৈ পেলাই তত পোৱা নাই আকৌ। চলো ব'লা 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 ব'লা, ইয়াৰ পৰা এইবিলাক থোৱা। জাৰা কিবা লোৱা। এই অকলে নামি নাযায়, পৰি যাবা। ব'লা ব'লা। আকৌ কোনফালে গ'লে, আকৌ এইফালে বালি ধৰিব আহিছে, আকৌ বালি ধৰিব আহিছে এইফালে। মই আৰু সিহঁতক নোৱাৰোঁ আৰু, বুজি পাইছেনে? মই আৰু সিহঁতৰ লগত নোৱাৰোঁ। সিহঁতে এইবাৰ আকৌ চাইকেল চলাব ধৰিছে। মই কিন্তু এবাৰ তোমালোকক এৰি থৈ গুচি যাম। কিন্তু ব'লা 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 ব'লা। ৰাতি যাব নহয়, এতিয়া যাব লাগিব। ব'লা, উঠা 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 উঠা, ব'লা ব'লা ব'লা। চৰ্বত বনাই থৈ দিছে, কিন্তু দুইটাই চৰ্বত নাখায়। এই চিপছখিনি খাব ধৰি আছে। সিহঁতক দেখিছে, পানী খাব বোলে। এতিয়া জুচ নাখায় বোলে, পানী খাব। কিয় পানী খাবা? জুচ খোৱা জাৰা, খোৱা। এই মামী দিছেনে বনাই কিনে, খোৱা। চাওকচোন, দুইজনীয়ে দুপৰীয়া ভাত খাই কি ধুনীয়াকৈ শুইছে। শুই লৈ এতিয়া সিহঁত দুজনী আকৌ উঠা উঠিলে। মোৰ শিপা মাজত ভিডিঅ' উঠা। কৰি থকা নাছিলোঁ, এতিয়া সিহঁতক এই জাৰা বাইটি উঠাইছোঁ। উঠি উঠোৱাৰ গৈছে। পিছত সিহঁতে এতিয়া কি তোমালোকে খাব, কি খাবা সিহঁতৰ ডিমাণ্ড এতিয়া? শুনক। ফ্ৰেঞ্চ ফ্ৰাইজ নাখা এতিয়া। তুমি কি খাবা মা? তুমি কি খাবা কোৱা? ফ্ৰেঞ্চ ফ্ৰাইজ। ঠিক আছে ৰ'বা, ফ্ৰেঞ্চ ফ্ৰাইজ দি আছোঁ।
আমাৰ এইকেইজনী শুই পেলাই উঠি লৈ পেলাই ফ্ৰেঞ্চ ফ্ৰাইজ খাই পেলাই ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছে সিহঁতে খাই লৈছে লগত আমাৰ ইয়াছমিন বহি আছে ময়ো বহি আছোঁ এতিয়া ইহঁত দুটাক বোলে গধূলি ক'ৰবাত এতিয়া ফুৰাব ওলাই লৈ যাব লাগে ক'ত যাবা তোমালোকে হয় নেকি ইয়াতে এখন দোকান আছে তাতে বহুত বস্তু পায় কি কয় আপোনাৰ কম দামতে বস্তুবোৰ পায় ভাল দোকানখনত ভাবিছোঁ তাতে যাম বুলি চাওঁ কি কৰোঁ দাঙিব আকৌ বোলে নোৱাৰিতো সিহঁত দুজনীৰ লগত খেলিব লাগে এবাৰ সিহঁতে গাড়ী চলাব লাগে উন্না লৈ পেলাই গাড়ী চলাই সিহঁতক খেলাব লাগে আকৌ খেলিব লগা হ'ল চাওকচোন এইবাৰ আৰু মই আৰু অলপ সময় খেলি উঠাৰ পিছত মই কৈছোঁ আৰু মই নোৱাৰোঁ এতিয়া সিহঁত দুইজনীয়ে নিজে নিজে গাড়ী চলাই টানাটানি কৰি আছে মোৰ ভাগৰ লাগি গ'ল তাৰপিছত মই কৈছোঁ নোৱাৰোঁ আৰু এবাৰ সিহঁত দুইটাই খেলিছে আৰু সিহঁত দুইজনীয়ে খেলি আছে খেলি থাকোঁতে হাজবেণ্ড আহি ক'লে ব'লা ঘৰত তাৰপিছত মই মাইনাক লৈ পেলাই ঘৰত গুচি আহিলোঁ ক'তো ফুৰিব যোৱা নহ'ল আহি থাকোঁতে মাইনাই যে আমাৰ জাৰাই বাৰে দোকানখনত যাম বুলি কৈ আছে আমাৰ ইয়াৰে ওচৰত দিল্লী চেষ্টা বজাৰ আমি গৈ পালোঁ আমাৰ দিল্লী চেষ্টা বজাৰত আহি পেলাই চাওকচোন তাই নামিয়ে তাই ৰখিব আৰু সময় নাই একদম তাই পাৰিলে তাই আগেয়ে সোমাই যাব এইখন হ'ল দিল্লী চেষ্টা বজাৰ তাই চাওক সোমাই গ'ল ভিতৰত সোমাই গৈ ময়ো চালোঁ তাতে ভাল ভাল বস্তু আছে বহুত কম দামত আছে আপোনাৰ 20 টকাৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু 20 টকাৰ পৰা আপোনাৰ 200 টকাৰ ভিতৰত মানে গোটেই বহুত ভাল ভাল বস্তু পায় এইবোৰ আপোনাৰ পূজাৰ সামগ্ৰী কটাৰী মানে যিখিনি লাগে আৰু সৰু সুৰা বস্তু ঘৰ এখনত গোটেইখিনি বস্তু পোৱা যায় আৰু এই কিলিপবোৰ চাওকচোন কিলিপবোৰ কি ধুনীয়া 20 টকা কৰি 20 টকা কৰি এইবোৰ কিলিপ তাৰপিছত আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা বস্তু আৰু এই চাবি ৰিংকেইটাও চাওকচোন কি ধুনীয়া চাবি ৰিংকেইটা এইবোৰ বহুত কম দামত পায় বা আপোনাৰ ষ্টীলৰ চামুচ আপোনাৰ পানীৰ বটলবিলাকো বৰ ধুনীয়া আৰু ৱাটাৰ বটলবিলাক বিৰাট ধুনীয়া স্কুলত নিব অফিচত নিবৰ কাৰণে বিৰাট ধুনীয়া পানী বটলকেইটাৰ দামো বেছি নহয় আপোনাৰ 100 টকাৰ পৰা আৰম্ভ কৰি 150 200 ভিতৰত ধুনীয়া বস্তু পায় আপোনাৰ কাঁহী বাচন বৰ্তনৰ পৰা গোটেই পায় আৰু এইবোৰ কিছুমান সৰু সৰু যেনেকুৱা আপোনাৰ মানে ফণি চামুচ কাটা চামুচ আৰু চাকনি এনেকুৱা বস্তুবোৰ পায় আৰু কেইটামান বস্তু পালোঁ পূৰা আপোনাৰ চিচাৰ নিচিনা লাগে যিবোৰ প্লেট এইবোৰ আমি চিচাৰ বুলি ভাবোঁ এইবিলাক দেখিছেনে চিচাৰ নিচিনা লাগে কিন্তু চিচা নহয় এইবোৰ আৰু এইবোৰ চাওকচোন ছোৱালী মানুহে লগোৱা মুখত লগোৱা ক্ৰীম লিপষ্টিক পাউডাৰ বহুত ধুনীয়া ধুনীয়া আৰু এইবোৰ লাগে কম দামত আপোনাৰ 50 টকাৰ পৰা আৰম্ভ কৰি গোটেইখিনি পাই যায় আৰু চাওকচোন আমাৰ মাইনাই কি ল'লে তাই লাগা নালাগা গোটেই বস্তু উঠাই লৈছে তাই বিচাৰি আহিছিলে কিবা ডক্টৰ ছেট লাগে তাই ডক্টৰ ছেট নাপালে কাৰণে তাই আপোনাৰ এই ঠোঙাতে বল কালাৰ যিবোৰ আছে ঘৰত থকা বস্তুখিনি লৈছে কি কৰিম আৰু উপায় নাই আৰু ল'ৰা ছোৱালীক সুধিলে কিছুমান বস্তু দিব লগা হৈ যায় দিলোঁ মই তাইক আৰু এইবোৰ চাওকচোন কিমান বহুত ভেৰাইটিজ আইটেম আছে আপোনালোকে যদি পাৰে এদিন আহিব আপুনি দোকানখনত তাৰপিছত আমি এইবোৰ বজাৰ অলপ কৰি ঘৰত গুচি আহিলোঁ কি আনিলা তুমি এনেই কিবা কিবি বস্তুবিলাক উঠাই আনিছা জানানে চাওঁ না দেখুৱাচোন চবকে কি আনিছা এইটো কি কৰে ঐ ফুল বনাই যে কালাৰ কৰি কেনে ফুল বনাই ইফা আৰু তোমাৰ কাৰণে দুইটা কাৰণে আনিছা দুইজনীৰ কাৰণে তাই ভনীয়েকৰ কাৰণে বস্তু আনিব নাপাহৰে এইটো কি হয় এইটো কি কৰে আৰু এইটো কি হয় কালাৰ পেঞ্চিল আজিকালি যে কি ডিজাইনৰ কালাৰ পেঞ্চিল ওলাইছে এই বলটোতো আছিলে তুমি কিয় আনিছা এনে এইটোতো আছিলে এইবোৰ দেখিছেনে কি বস্তু লৈ আহিছে তাই আজি মন খুশ খালি এইখন দোকানত যাব লাগে আনিব লাগে এই দোকানখন কিন্তু দোকানখনত বহুত বস্তু পায়
খাই উঠি মই টিভিটো চাই দেখিলোঁ যে মানে কেনেকুৱা পৰিস্থিতি, এনেকুৱা বেয়া লাগিছে মানে মানুহবোৰৰ কি অৱস্থা কি গতি হৈছে। আপোনালোকে সকলোতো গম পাইছে আমাৰ অসমৰ শিৱসাগৰত যোৰহাটত মানে আপাৰ আচামৰ ফালে আপোনাৰ কেনেকুৱা মানুহৰ পৰিস্থিতি হৈছে। মানুহৰ খাব নাই পিন্ধিব নাই, গৰু ছাগলী মানে কি অৱস্থা হৈছে, নভবা নিচিন্তাৰ কথা এটা হৈ পৰিছে। তেনেকুৱা স্থলত মানে আমাৰ অসমৰ মানুহখিনিয়ে সকলো মানুহে কেনেকৈ সহায় কৰিব উঠি পৰি লাগিছে। মানে সৰুৰ পৰা ডাঙৰ হওক, আৰ্টিষ্টৰ পৰা, ইউটিউবাৰৰ পৰা, ইনফ্লুৱেঞ্চাৰৰ পৰা যিমান আছে সকলোৱে যিমান পাৰে যেনেকুৱা পাৰে সহায় কৰিছে। আমাৰো মন যায় সহায় কৰিবৰ কাৰণে, কিন্তু আমিও সেনেকুৱা সহায় কৰিবৰ কাৰণে পৰা নাই। যিখিনি পাৰোঁ কৰিছোঁ, নকৰা বুলি নকওঁ। মানে কোনো মোৰ ডাঙৰ মানুহৰ লগত কোনো এনেকুৱা চিনাকি নাই, ডাঙৰ ইনফ্লুৱেঞ্চাৰ হওক ইউটিউবাৰ কাৰো লগত চিনাকি নাই। তাৰ মাজতে তেওঁলোকে যেতিয়া কিছুমান স্কেনাৰ দিছে, স্কেনাৰ আপোনালোকে যোনে যেনেকুৱা পাৰে সহায় কৰক, তাতে দিছোঁ, যিখিনি পাৰোঁ দিছোঁ। আৰু সেনেকুৱা মই আপোনালোককো কওঁ, যোনে যোনে বা মোৰ ভিডিঅ'টো চাইছে তেওঁলোককো কওঁ যে আপোনালোকে যোনে যেনেকৈ পাৰে সহায় কৰক। আৰু আমি যদি আৰু কোনোবাই যদি সহায় কৰিব বিচাৰোঁ, তে আমাৰ ল'ৰাটো পঢ়া স্কুলখনত বেথানী স্কুলত গড়চুকত আছে স্কুলখন, সেইখন স্কুলৰ টিচাৰবিলাকে আপোনাৰ মানে ৰিলিফ ফাণ্ড দিব, মানে তেওঁলোকে এটা হেৰি কৰিছে, মানে আপোনালোকৰ যোগাযোগ কৰিছে। তাতে যদি আমি দিব বিচাৰোঁ কিবা 29-30 তাৰিখে তেওঁলোকে কিবা সেনেকুৱা এটা মানে ৰিলিফৰ কাৰণে কিবা এটা হেৰি আয়োজন কৰিছে। তাতে যদি আমি দিব বিচাৰোঁ, সহায় কৰিব বিচাৰোঁ, তেওঁলোকৰ লগত যোগাযোগ কৰিব দিছে। আৰু মই লাষ্টত ভিডিঅ'টোৰ শেষত মই এড্ৰেছটো মই দি দিম, আপোনালোকে যদি পাৰে সহায় কৰিব। আৰু আশা কৰোঁ আল্লাই যেন এনেকুৱা বিপদৰ পৰা মানে মানুহখিনিক উদ্ধাৰ কৰে। সকলোৰে কেনেকুৱা পৰিস্থিতি মানে দেখি দুখ লাগি যে মানে এনেকুৱা বেয়া পৰিস্থিতি হৈছে।